আহি আহি একেবাৰে স্বয়ম্বৰ ওচৰ চাপিলোহি ঐ সখা স্বয়ম্বৰ সভালৈ আৰু বেছি দূৰ নাই সখা এই নিৰলতে সংগোপনে বেশ ভোষা কৰিল হয় সখা এই জপাত ভাগে ভাগে ফুলৰ মালা কাপোৰ সকলো সাজু আছে মাত্ৰ পৰিধান কৰিলেই হ'ল দাপোন ক'ত সখা দাপোন ক'ত মই দাপোনখন ৰথতে এৰি থৈ আহিলো মই হাউতকে লৈ আহিছোগে সখা সখা মই সেদিনা যে শিশুপাল মোৰে অনিত্য সুন্দৰ ৰূপ মোৰে মনোমোহা ৰূপ দেখিলে পৃথিৱীত এনে কোনো তিৰোতা নাই যি মোৰ প্ৰেমত বিমুখিত হোৱাকৈ থাকিব পাৰে এই বেশ ভোষা কৰি যেতিয়া স্বয়ম্বৰ সভাত মই উপস্থিত হ'ম এতিয়া বাৰু কিনো দৰে থাকিব ভীষ্মক নন্দিনী মই দাপোনখন থব পাৰোনে তুমি বাৰু মোক কেনে দেখিছা সখা কোনদিন কৰি বাৰু মোক বৰ মনোনীত কৰিবনে 100 বাৰ কৰিব 1000 বাৰ কৰিব এনে সৌন্দৰ্য ৰূপ এই ভাৰতবৰ্ষৰ মাজত কাৰ আছে কবলৈ লাজেই লাগিছে সখা মোৰে একেবাৰে প্ৰেমত পৰো কৰিছে ধন্য সখা ধন্য ময়ো ধন্য তুমিও ধন্য আমি দুয়ো মিলি কুণ্ডিলত সকলোকে পৰাস্ত কৰিম সখা সখা ভীষ্মক নন্দন ৰুক্মবীৰ প্ৰতিজ্ঞা কৰিছে দিব মোক তেওঁৰ ভগ্নীক আমাৰ কুণ্ডিল ৰাজকুমাৰ দেখিছো অতিশয় বুদ্ধিমান নহবনো কিয় এই ভূ ভাৰতত আমাৰ চেদিৰাজ শিশুপালৰ নিচিনা ৰূপবান গুণবান দয়াবান বলবান শ্ৰীধান শ্ৰীবান যোগ্যবান আৰু কোন আছে এই ভাৰততে নহয় এই বিশ্বত এনে মহাৰত্ন দুষ্প্ৰাপ্য দুৰ্লভ সখা আমি স্বয়ম্বৰ যাত্ৰা কৰিবহে লাগে নহলে অন্য কাৰোবাৰ কপাল ফুলিব নহয় সখা বলা বলা সখা তুমি আগবাঢ়া মই সামৰি হুতৰি হাউতকে গৈ আছো মূৰ্খ শিশুপাল
দাপৰ যুগৰ গন্ধৰ্ব শ্ৰেষ্ঠ শিশুপাৰ ৰজালৈ সুন্দৰী চেষ্টা ৰুক্মিণীয়ে যে বৰমাল্য দান কৰিব হিউ এক টকা পানী মিঠৈ যদি এই হয় মোৰ কপাল ফুলিব কিন্তু ফুলিব এই ভাস্কৰ পণ্ডিতে গুপুতে গণনা কৰি কৈছে নহয় ৰাজনন্দিনীৰ সৈতে মোৰ জোৰা আছে অকল জোৰাই নহয় ৰাজ্য লাভৰো আশা এই ৰাজকুমাৰী ক্ষত্ৰিয় মই ব্ৰাহ্মণ অসবৰ্ণ বিবাহ কোনো কথা নাই এইও শাস্ত্ৰসন্মত জজাতিৰ ৰজাই দেৱযানীৰ পাৰি গ্ৰহণ কৰি মোলৈ বাট মুকলাই থৈছে নহয় এতিয়া ময়ো সাজ সজ্জাৰে সুসজ্জিত হৈ স্বয়ম্বৰৰ সভাত প্ৰৱেশ কৰিম কিজানি কণাৰ ভাগ্যত কিবা আছে স্বয়ম্বৰলৈ যাত্ৰা কৰোঁগে আৰু কিজানি মোৰ ভাগ্যত ৰুক্মিণী তুমি মোৰ